নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৰে খবৰ বহুত বেছি ভাল। আজি কথা পাতিম আমি এই টপা বুঢ়াৰ নুনুৰ ওপৰত উঠি ভাল পোৱা আমাৰ ধনুৰ বিষয়ে। নহয় মানে সমাজখন কোন দিশত গতি কৰি আছে মই নিজে ধৰিব পৰা নাই। কাৰণ ইমান এটা লজ্জাজনক কাম কৰি ভিডিঅ' প্ৰস্তুত কৰি সামাজিক মাধ্যমত অপেনভাৱে আপলোড কৰি এতিয়া বিন্দাজ কৰি পৰিছে। 272টা এপিছড প্ৰস্তুত কৰি ধনু আৰু নুনুৱে জনপ্ৰিয়তা লাভ কৰি এতিয়া আকৌ ইনষ্টাগ্ৰামত ৰীল বনাব আৰম্ভ কৰিছে। ৱাহ! ৰীলত ইমানখিনি ভিউজ আহিছে যিমানখিনি বলিউডৰ এক্টৰ্ছবিলাকৰো অহা নাই। ৰীলত ভিউ আহিছে, কিন্তু 1,20,000 মানুহে কি আশা কৰি তেহেঁতক ফ'ল' কৰি ৰাখিছে। ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টোৰ আগতে কৈ দিছোঁ, ভিডিঅ'টোত কিছুমান অশ্লীল শব্দ প্ৰয়োগ কৰা হৈছে। গতিকে কোনোবাই যদি মা দেউতাৰ আগত ভিডিঅ'টো চাই আছে তেন্তে প্লিজ হেডফোন আমাৰ বস্ত্ৰভাগ পৰিধান কৰি লোৱা। কাৰণ ভিডিঅ'টো চোৱাৰ পিছত যদি উৰি অহা চেণ্ডেল পাত তোমাৰ গালত পৰে তাৰ বাবে কিন্তু দায়ী বয়স কম হৈ আছে, মানে সৰু হৈ আছে। কিন্তু আপুনিতো 55 বছৰ হৈছে, আপোনাৰতো জ্ঞান বোলা বস্তুটো থাকিব লাগিছিল নে? সেইটোও নাই। মানিছোঁ আপোনাৰ মাথাত চুলি বোলা বস্তুটো নাই, কিন্তু এইটো গম পোৱা নাছিলোঁ যে আপোনাৰ লাজ বোলা বস্তুটোও নাই। तेरी इसी अदा पे सनम मुझको तो क्या মই বিগ দেখাই কৈছোঁ, আপোনাৰ মাথাটো দেখি জাতিলাওটোৰ দৰে লাগে। চিনেমাখন চাইহে গম পালোঁ যে আপোনাৰ তলৰ ভাগ আকৌ সেই পটলটোৰ দৰে। সেই আমাৰ ধনুৱে সেই সোণৰ চেইনডাল আৰু টকাৰ লোভত এই টপা বুঢ়াটোলৈ বিয়া হৈ আহিলে হয়, কিন্তু তাৰ এতিয়া বৰ্তমান বয়ফ্ৰেণ্ডটোৰ এই এৰি অহা বয়ফ্ৰেণ্ডটোৰ অৱস্থা কি হৈছে তাই কিন্তু গমেই নাপায়। ধনু তুমি বুঝি নাপালি না কি করে ভাত পানী তোমাৰ কথা বহুত দুখ লাগিছে। ধনু চি ধনু, তোমাক কিন্তু মানিবলগীয়া। তুমি টকাৰ লোভত সেই তাক এৰি থৈ বুঢ়া ঘোঁৰাটোৰ ওপৰত উঠিবলৈ আহিলা। জীৱন লগৰী হ'বলৈ আহিছো হাত হাততে চোৱা ধনু, টকাৰ লোভত তুমি সেই বুঢ়াটোলৈ বিয়া হৈ আহিলে ঠিকেই আছে, কিন্তু পিছত জানো ডাঙৰ ঘোঁৰাত পিঠিত উঠিবলৈ তোমাৰ মন নাযাব? সেই ৰজা ৰাণী মিলি এইবাৰ ইনষ্টাগ্ৰামত ৰীল বনোৱাত লাগিছে। কিন্তু এক ছেকেণ্ড, ৰজা কি চুটিত আছে নেকি? মানে গেঞ্জি পিন্ধি থকাত দেখিলোঁ যে। তোমালোকৰ কাহিনী এই পিছত পোনা দুটিহঁতক বেলেগকৈ বুজাব নালাগে, কাৰণ তোমালোকৰ চিনেমাখন চাই অলৰেডি গম পাই যাব যে ধনু আৰু মনুৰ নামত তোমালোক দুইটা একদম জনপ্ৰিয় হৈ পৰিলা। বাৰু ধনু আৰু নুনুৰ ওপৰত ইমান বেছিকৈ নকওঁ, কাৰণ সিহঁত যদি বিয়া পাতি বৰ্তমান সুখত আছে তেন্তে ভালেই কথা, সুখতেই থাকক। কিন্তু এক ছেকেণ্ড, নিউ এপিছড নুলিয়ালেই হ'ল আৰু। এতিয়া কথা পাতিম ইনষ্টাগ্ৰামৰ ফেচবুকত গাখীৰ হিলা হিলা ভিডিঅ' বনোৱা কিছুমান তিৰোতাৰ ওপৰত। কাৰণ সিহঁতে যদি গুড মৰ্ণিং, গুড ইভিনিং আৰু গুড নাইটটো নিজৰ গাখীৰ হিলাই যদি আপোনালোক আপডেটটো নিদিয়ে তেন্তে সিহঁতৰ মনত কিন্তু শান্তি একেবাৰে নালাগে। গুড মৰ্ণিং সকলোকে। চাহ পানী খালেনে বাৰু সকলোৱে? সেই চাহ পানী খাম আকৌ, তুমি সোনকালে গাখীৰখিনি লৈ আহা। মানে গাখীৰ চাহ খাম আকৌ, মানে আমাৰ আকৌ লাল চাহ খোৱাৰ অভ্যাস নাই নহয়। গুড মৰ্ণিং সকলোকে। চাহ পানী খালেনে বাৰু সকলোৱে? নিজৰ দেহটো হিলাই হিলাই ভিডিঅ' বনাই, এইবোৰ কি মানে? লাজ নালাগে নেকি তহঁতৰ এইবোৰ কৰিবলৈ? হাজবেণ্ডেতো কি একো বাধা নিদিয়ে নেকি এইবোৰত? নে হাজবেণ্ডক ব্লক কৰি থৈছে? হাই গাইজ, গুড
গাইজ গুড ইভিনিং তোমালোকে বাৰু চাহ তাহ খালাই নেকি কেলা গুড মৰ্ণিং গ'ল এতিয়া আকৌ গুড ইভিনিং জনাবলৈ আহিছে কেলা গাখীৰ জোকাৰি আমাৰ ক্ষীৰতী বাইদেউজনীয়ে এয়া চোৱাচোন মোৰ মানুহজনে কি কৰিছে এয়া দেখিছা বনবানীসকল লাও লগাই দাদাই ন লাওৰ খেতি কৰিছে কাৰণ বুঢ়া লাও খাই খাই ন দাদাৰ অশান্তি লাগিল এতিয়া লাওৰ খেতি কৰিব আৰু কোমলীয়া লাও খাব দেখিছা বনবানীসকল লাও লগাই লাও বুঢ়াৰ হোৱাৰ লগতে ন লাওটো ওলমিও গৈছে গতিকে দাদাৰ ইণ্টাৰেষ্ট নাইকিয়া হৈ গ'ল সেই লাও দুটাৰ ওপৰত লাও দুটা দেই ভুলটো নুবুজিবা আৰু বাৰু গাইছ আজিৰ ভিডিঅ'টো ইমানে শেষত এটাই কথা ক'ম যদি তোমালোকে ৰিলেশ্যনশ্বিপত আছা আৰু ফিজিকেলো হৈছা বা ভিডিঅ' ক্লিপ তোমালোকে যদি স্মৃতি হিচাপে ৰাখিবও বিচাৰিছা ৰাখা একো ডাঙৰ কথা নহয় কিন্তু নিজে সাৱধান হ'ব যে ভিডিঅ'টো যাতে কোনো নেপায় বা লিক নহয় কাৰণ মানুহৰ ন ভাল গুণ এটা বিয়পি যাবলৈ বহুত বছৰ লাগি যাব পাৰে কিন্তু বেয়া গুণ এটা বিয়পি যাবলৈ ন 1 ছেকেণ্ড সময় নালাগে চ' গাইজ ভিডিঅ'টো ইমানেই আছিল কেনেকুৱা পালা ক'বা ভিডিঅ'টো চাই আৰু লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কমেণ্ট এটা কৰি দিবা ধুনীয়াকৈ চ' বাই বাই